নমস্কাৰ প্ৰিয় বন্ধুসকল মোৰ ইউটিউব চেনেল এষ্ট্ৰ সৰবলৈ সকলোকে স্বাগত জনাইছো মই আজি দৈনিক ৰাশিফলখিনি আৰু পঞ্চাংগখিনি আপোনালোকক কৈ দিম আজি বহাগ মাহৰ 7 তাৰিখ আৰু ইংৰাজী 20 তাৰিখ এপ্ৰিল মাহৰ আৰু আজি শনিবাৰ আৰু ভাস্কৰদ হৈছে 1431 শকাব্দ হৈছে 1946 খ্ৰীষ্টাব্দ হৈছে 2024 আজি সূৰ্যোদয় হৈছে 4:58 সেকেন্ডত সূৰ্যাস্ত যাব ফাটিবেলা 5:34 সেকেন্ডত আৰু আজি তিথি হ'ব শুক্লপক্ষৰ দ্বাদশী তিথি আৰু নিশা 10:49 লৈকে থাকিব আৰু নক্ষত্ৰ হ'ব পূৰ্ব ফাগুনী নক্ষত্ৰ দুপৰীয়া 2:27 লৈকে থাকিব আৰু যোগ হ'ব ধ্ৰুৱ যোগ আৰু কৰণ হ'ব ববকৰণ আৰু আজি যদি শিশুৰ জন্ম হয় ৰাশি হ'ব সিংহ ৰাশি বৰ্ণ হ'ব ক্ষত্ৰিয় বৰ্ণ গণ হ'ব মনুষ্য গণ অষ্টি হ'ব বান্দৰৰ অষ্টি যোগ হ'ব বায়ু যোগ আৰু দশা হ'ব অষ্টৰী মংগলৰ দশা বিংশোত্তৰী শুক্ৰৰ দশা আৰু ফাটিবেলা 2:27 যোৱাত গৰুৰ অষ্টি আৰু বিংশোত্তৰী ৰবি দশা হ'ব আজি যদি আদ্য ঋতু হয় তেতিয়াহ'লে 7 দিনীয়া কান্তা যোগ পাব আৰু আজি যদি কাৰোবাৰ মৃত্যু হয় দুটা পদ দুখ পাব ফাটিবেলা 2:27 যোৱাত পূৰ্ণ দুখ পাব আকৌ ৰাতি 10:49 যোৱাত তিনিটা দুখ পাব আজি নৈৰৎকণৰ কোনো শুভযাত্ৰা নাই আৰু আজি পুৰৈ শাক খোৱা নিষেধ পুৰৈ শাক খাব নালাগে আৰু যদি শুভকৰ্ম স্বামী আজি বিবাহ আছে শুভকৰ্ম আৰু দীক্ষা আছে গতিকে আজি যদি আমি চাওঁ বিবাহৰ লগ্নটো হৈছে 7:35 পৰা 9:07 লৈকে এইখিনি সময়ত বিবাহৰ লগ্ন থাকিব এতিয়া দৈনিক ৰাশিফল ক'ব লৈছো মেঘ ৰাশিৰ জ্যেষ্ঠজনৰ পৰা সহায় লাভ কৰিব কৰ্ণত কিছু শুভ পাব যিকোনো ঠাইত গ'লে আপোনালোকে সুবন্ধু লাভ কৰিব আৰু আপুনি মংগলৰ নাম লৈ যাত্ৰা কৰিব যিকোনো ঠাইত বৃষ ৰাশি আজি ধনৰ নাটনি হ'ব অলপ চাই চিতি চলিব বৃষ ৰাশিসকলৰ কৰ্মত কিন্তু শুভ এটা মিথুন ৰাশি উৎসৱত অংশগ্ৰহণ কৰাৰ যোগ আছে যিকোনো বিবাহ বা যিকোনো শুভ কৰ্মত যোৱা যোগ আছে আপুনি শুক্ৰ নাম লৈ যাত্ৰা কৰিব মিথুন ৰাশিৰ এতিয়া হৈছে কৰ্কট ৰাশিৰ ওচৰৰ কিছু ভ্ৰমণ যোগ আছে আৰু দূৰ ভ্ৰমণৰ যোগ আছে আপোনালোকে কৰবাত যাব ইচ্ছা কৰে আপোনালোক কিন্তু ভ্ৰমণত শুভ হ'ব আৰু যিকোনো কৰ্মত সিদ্ধি হ'ব কৃষি কাৰ্যত শুভ এতিয়া স্বামী সিংহ ৰাশিৰ কৌশল আয়ত্ত আৰু চঞ্চল মনৰ বাবে কিছু সমস্যা সৃষ্টি হ'ব পাৰে আপুনি অলপ চাই চিতি চলিব এতিয়া হৈছে কন্যা ৰাশিৰো ছুটি ভ্ৰমণ যোগ আছে যদি কৰবাত যাব ইচ্ছা আছে আপোনালোকে যাব পাৰে এছা আমি তুলা ৰাশি শিক্ষকসকলৰ অতি সুনাম আৰু ছাত্ৰ ছাত্ৰীৰ কিছু শুভ প্ৰেমত কিছু শুভ এটা হৈছে বৃশ্চিক ৰাশি ঘৰত আত্মীয়ৰ আগমন হ'ব পাৰে আপোনালোকে অলপ যিকোনো ক্ষেত্ৰত সহায় সহযোগিতা লাভ কৰিব আৰু সুখ লাভ কৰিব পুত্ৰৰ কিছু চিন্তা থাকিব যিসকল ল'ৰা ছোৱালী আছে আৰু বিদ্যাত নিপুণ হ'ব এতিয়া চাওঁ আমি ধনু ৰাশিৰ প্ৰতিভা বৃদ্ধি আপোনালোকে যদি কৰবাত কিবা কম্পিটিশ্যন কৰিব পাৰে তেতিয়াহ'লে প্ৰতিভা বৃদ্ধি হ'ব আৰু সুনাম অৰ্জন কৰিব আপোনালোকে বৃহস্পতি নাম লৈ আগবাঢ়িব মকৰ ৰাশিৰ প্ৰিয়জনৰ আগমন আপোনালোকৰ ঘৰত প্ৰিয়জন আহিব পাৰে আপুনি শনি নাম লৈ আগবাঢ়িব আৰু স্বভাৱ চৰিত্ৰ বহুত ভাল হ'ব আজি আৰু সকলোতে সুখী হ'ব এতিয়া চাওঁ আমি কুম্ভ ৰাশি ক্ষতিৰ সম্ভাৱনা যিকোনো ক্ষেত্ৰত কিছু ক্ষতি হ'ব পাৰে আপোনালোকে অলপ সাৱধান থাকিব আৰু উত্তম ভোজন লাভ কৰিব এতিয়া চাওঁ আমি মীন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ সাফল্য যিসকলে কিছু পৰীক্ষা দিব বা কিছু ক্ষেত্ৰত আগবাঢ়িব ইচ্ছা কৰিছে তেওঁলোকে কিন্তু অতি শুভ নিত্য পুণ্য কাৰ্যত সুনাম অৰ্জন কৰিব সকলো কাৰ্যতে সুনাম ধন্যবাদ